সমাগত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে এতিয়া সাজু হৈছে দেশবাসী আৰু বৰ্তমান মই উপস্থিত আছোঁ মহানগৰী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰু যিটো খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে প্ৰতি বছৰে স্বাধীনতা দিৱস উদযাপন কৰে আৰু এইবেলেও যি স্বাধীনতা দিৱস উদযাপনৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু আমি দেখুৱাই আছোঁ খানাপাৰা পৰিৱেশ আৰু স্বাধীনতা দিৱসত যিসকল অসম আৰক্ষী জোৱান আছে যিসমূহ কামাণ্ডো বাহিনী আছে বা যিসমূহ বীৰ বীৰাংগনাসকল আছে সেই বীৰ বীৰাংগনাসকলে এতিয়া এনেধৰণে যি স্বাধীনতা দিৱসৰ যি পেৰেড অনুষ্ঠান সেই পেৰেড অনুষ্ঠানত অংশগ্ৰহণ কৰিব তাৰ বাবে এনেধৰণে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু আমি খানাপাৰাৰ পৰিৱেশ দেখুৱাই আছোঁ এনেধৰণে অসম আৰক্ষীৰ জোৱানসকলে তেওঁলোকে ৰাতিপুৱা আৰু সন্ধিয়া ভাগত এনেধৰণে যি প্ৰস্তুতি সেই প্ৰস্তুতিত তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰিছে এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ